খালীৰ দৰে কণ্ঠও এওঁ তেনে গ্ৰেট খালীৰ সদৃশ এওঁ কোন আপুনি আচৰিত নহব দেখিবলৈ প্ৰায় খালীৰ দৰেই বৃহৎ আকাৰৰ এওঁ ৰেহমতুল্লাহ খান সুদূৰ আফগানিস্তানৰ পৰা গুৱাহাটীলৈ আহিছে ৰেহমতুল্লাহ খান ৰেহমতুল্লাহৰ হাত ভৰি বৃহৎ আকাৰৰ হাইলাক খালীৰ দৰে আনকি ৰেহমতুল্লাহৰ কণ্ঠও খালীৰ দৰে দেখাত নালাগিলেও খালীৰ বয়স 22 বছৰ উচ্চতাৰ 8 ফুট 3 ইঞ্চি ওজন প্ৰায় 120 কিলোগ্ৰাম এওঁৰ জোতাৰ আকাৰ দেখি আপুনি নিশ্চয় গম পাইছে এওঁৰ ভৰিৰ জোখো কিমান হ'ব প্ৰায় 21 ইঞ্চি এওঁৰ ভৰিৰ জোখ তেখেতৰ ভৰি হ'ল আপোনাৰ 21 ইঞ্চি হাইট হ'ল আপোনাৰ 8.3 প্লাছ তেখেত 100 লাগি ৱেট উঠাব পাৰে ৱেট হ'ল 125 কেজি সামথিং তেখেতৰ নিচিনা মানুহ আৰু এই দুৰ্ভাগ্য বোধ কৰিবলৈও বেয়া লাগে যে আফগানিস্তানত তেনেকুৱা মানুহৰ কোনো মূল্য নাই আফগানিস্তানৰ কুকুৰ মেকুৰী ছাগলীৰ মূল্য আছে মানুহৰ মূল্য নাই চিকিৎসাৰ বাবে ভাৰতলৈ আহিছে ৰেহমতুল্লাহ মুম্বাইত আৰু কলকাতাত চিকিৎসা কৰাৰ পাছত গুৱাহাটীলৈ এভমুখী মাৰিছে খালী সদৃশ এই ৰেহমতুল্লাহ তাতে বেমাৰ হ'ল বেমাৰ হৈ কিনে ট্ৰিটমেণ্ট কৰিবলৈ ইয়াতে আহিছে আই কে বম্বে ট্ৰিটমেণ্ট কৰিলে চেকআপ কৰিলে ফাইনেন্সিয়েলি প্ৰব্লেম হ'ল এতিয়া তেখেত ইয়াতে কোনো নাই আৰু নাই কিনে মানে খান মানুহ যে আছে খানৰ তাতে ঘূৰি আছে এনেকৈ ডনেশ্যন কিবা এটা বিচাৰি আছে আকৌ ট্ৰিটমেণ্ট তাতে যাব বম্বে ৰেহমতুল্লাহ খানে সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে যদিও কেমেৰাৰ সন্মুখত একো নকলে কেমেৰাৰ পাছত নৱ আৰু ব্ৰজেনৰ সৈতে সুনীল বৰা নিউজ লাইভ গুৱাহাটী কৃষকমুখী সংগ্ৰাম সমিতিৰ নিৰ্দিষ্ট হৈ থকা সদস্য